মানে ঘৰত যাই যে কৈ ইমান সুদ পাবা কিমান সুদ পাবা আমি কাম কৰা মানুহ তাৰপিছত সেনেকৈ কৈছিলে আমাৰো আহি পেলাই থলাক 90,000 টাকা থৈ তাৰপিছত হেৰি কৰিলাক দুটা কিস্তি কিবা সুদ পালোঁ পাই তাৰপিছত কৈছে 3 মাহমান পিছত উলিয়াব পাৰিবা তাৰপিছত কি হ'ল 3 মাহ নহ'লে বন্ধ হৈ পেলাই হেৰি হৈ গ'ল কিমান 90,000 থৈছিলোঁ এই কাম কৰি পেলাই সঞ্চয়ৰ পৰা উলিয়াই থৈ ক'বৰ পৰাই গোটেই সেনেকৈ থৈছিলোঁ দীপংকৰক কিন্তু দেখা নাই তেওঁ এই কোনে যোগাযোগ কৰি আছিলে আমাৰ এই প্ৰবীণৰ ল'ৰাটো কি নামটো কি আছিলে বিশ্বজিৎ কিমান থৈছিল আপুনি মই 90,000 থৈছিলোঁ 90,000 কি কেনেকৈ আপোনাৰ সঞ্চিত ধন সঞ্চয়ৰ পৰা আনি থৈছোঁ বেংকৰ পৰা আনিব লাগে ইয়াতে দিছে আমাৰ তাৰমানে কৈছে যে সুত অলপ বেছি দিব মোক বেংকতো অলপ আহিছিল সেইখিনিও আনি পেলাই ইয়াতে একেলগে 90,000 কৰি চালা কোনে কৈছিলে দীপংকৰে কৈছে 1 লাখ মান কৰি থ'লে হ'ল হয়ে তাৰপিছত সেনেকৈ ক'লা কৰিলে 1 লাখ নাই দিয়া এইখিনি গোটাই উলিয়াই থুপৰি পেলাই থ'লোঁ কিবা এই অলপ ঘৰৰ কাম কৰিব খুজিছিলোঁ ৰুম এটা কৰিব খুজিছিলোঁ ক'লো বাৰিষা কৰিব নালাগে খল্লি মাহ কৰিবা সেইটো বুলি ইয়াতে থৈ দিলে ক'ৰবাত 4 বা 6 মাহ থকাৰ পিছত উলিয়াই নিম উলিয়াই কাম কৰিম তাৰপিছততো হেৰি হ'ল বেংকটো বন্ধ হৈ গ'ল কিমান দিনত 2 মাহ পালোঁ পইচা অলপ 2 মাহ পাই 3 মাহৰ পিছত কৈছে 3 মাহ 4 মাহৰ পিছত উলিয়াই দিব পাৰিবা পইচাটো সেনেকৈ ক'লা কৈ তাৰপিছত পইচা উলিয়াই নাতো বেংকে বন্ধ হ'ল 2 মাহত কিমানকৈ দিছিল 2 মাহত কিবা মই অৱশ্যে গম পোৱা নাই আমাৰ জানে মই সেইটো নাজানো আৰু তেখেতৰ কথা নাজানো মইতো আমাৰ হোৱা নাই মই যেতিয়া তাৰমানে গণ্ডগোল লাগে তেতিয়াতো নাপালোঁ এই পইচাখিনি মাৰ গ'ল কোনে আপোনাক পইচাটো কোনে কৈছিল থব তেনেকুৱা কোৱা নাই মই কাকো দোকানত নকৰোঁ সকলোৱে থৈছে গতিকে সকলোৱে সেইটো কয় আৰু বোলে থ'লে ভাল আৰু মাৰা নাযায় কিবা কিবি কয় আৰু দুগুণ দিম বুলি কৈছিল দুগুণ 7% দিম বুলি কৈছিল কিন্তু মই এবাৰো নাপালোঁ 2 মাহতে গুচি গ'ল নাই তাৰমানে এমাহ পিছত ওলোৱাৰ কথা আৰু ওলাই নিম বুলি চালোঁ লৈ গ'ল নাপালোঁ আৰু পলালে বিশ্বজিৎ কাক দিছিল পইচাখিনি আপুনি দিছোঁতো বিশ্বজিতকে তেখেতৰ দীপংকৰৰ থ্ৰু দি হৈছে কামটো গম নাপানো তেখেতে ইয়াতে আহি পেলাই এনেকুৱা কৰিব বুলি গাঁওখনৰ মানে দুখীয়া মানুহখিনিক মানে হেৰি হাৰাশাস্তি কৰিছে দীপংকৰ বৰ্মন কিমান দিন অহা নাই আপোনাৰ ইয়ালৈকে 3 মাহ মান আচ্ছা আপোনাৰতো ইয়াতে ঘৰ এই চুবুৰীতে আপোনাৰ ঘৰ কিমানমান মানুহৰ পইচা ইয়াতে আচলতে থৈছিল তেওঁ আপুনি কি গম পায় কোনো কৈ এতিয়া যোৱাৰ পিছতে ক'বই মোৰ ইমান আছে এটা অনুমান আমাৰ এইখিনিত এইখিনিতে 1.5 কোটিমান টকা আছিল আপোনালোকৰ ইনভেষ্ট কৰিছিল নেকি আপোনাৰ ইনভেষ্ট আছিল নেকি কিমান মান আছিল আপোনালোকৰ অলপ আছে কিমান মান আছিল ক'ব পাৰে নেকি 3 লাখ আপুনি 3 লাখ থৈছিলে কেতিয়া থৈছিলে আপুনি কেতিয়া থৈছিলে 3 মাহ আগত আপোনাৰ দীপংকৰ বৰ্মন কোন হয় ভতিজা হয় আৰু আজি কি বস্তু চালে নাই তাৰমানে আপুনি যে পইচাটো থৈছিলে আপোনাক কেইমাহমান তেওঁলোকে মানে সুদটো দি আছিলে বা পইচাটো কেইমাহমান দিছিলে তেতিয়া ৰেগুলাৰ আছে কেইমাহমান পাইছিলে আপুনি ধৰক 3 মাহ কিমান টকা পাইছিলে 3 লাখত লাখত এতিয়া 7,000 দিছে লাখত 7,000 টকা দিছিলে সেইখিনি 7,000কে পাইছিলে তাৰপিছত নোপোৱা হৈ গ'ল তাৰপিছত বন্ধই হৈ গ'ল তেতিয়া আপুনি সুধিছিল নে তাত ক'ত সুধি পালে সুধি তেতিয়ালৈকে পায়ে আছিল তাৰমানে আপুনি আচলতে পায়ে আছিলে ৰিলেটিভ কাৰণে আপোনাক দিছিলে কি জানো নহয় মই বিচাৰিছোঁ ইয়াতে সকলোৱে পাইছিলে নেকি পাইছে হয়তো কোনোবাই এইটো 1 মাহ পিছত নাপালে কোন পাই আছে 1 মাহ 2 মাহ দিছিলে কিমান দিনৰ পৰা কাৰ্যালয়টো বন্ধ হৈছিল এইটো আপোনালোকে সুধিছে এইটো ধৰি লওক এমাহ হৈ গ'ল 20 তাৰিখ যেতিয়াৰ পৰা সন্ধান নাই দীপংকৰ তাৰ পূৰ্বৰ দীপংকৰক কেতিয়া লগ পাইছিলে আপোনালোকে শেষবাৰৰ বাবে শেষবাৰৰ মই সিহঁতো মনত নাই মই ক'লোঁ দেখোন যেতিয়া উদ্বোধন কৰিছিল ইয়াতে তেতিয়া আপুনি উদ্বোধনৰ দিনা আছিলেনে পিছত আহিছোঁ আছিলে না তেতিয়া আছিল গাঁৱৰ মানুহ আছিল কোনে উদ্বোধন কৰিছিল নিজে কৰিছিল না নিজে কি তাৰ বোমাও মাৰিছিল পইচা খৰচ কৰিছিল বোমাও মাৰিছিল আজি কি মহানগৰ আৰক্ষী আহিছে আপোনাক এতিয়া সুধিলে আৰক্ষীয়ে
আৰু কে বিশেষ হ'ল মানে এতিয়া সুধিব ন মই বিশ্বজিৎ বৰ্মন, মোৰ লগত আৰু এজন আছিল ভনিতা বৰ্মন। আমি দুজন এমপ্লয় হয় এইটো শাখাৰ, আৰু মই এমপ্লয় হিচাপে আছিলোঁ, এটা মেনেজাৰ হিচাপে কোনো নাছিল। ভনিতা বৰ্মন নহয়, ইয়াত ধন মই অকলে নহয়, ইয়াত ধৰক যিখিনি ক্লাইণ্ট মই নিজে এমপ্লয় হিচাপে ধৰক যিখিনি কৰিব লাগে সেইখিনি মই কৰিছিলোঁ। মটিভেট কৰা মোৰ বস্তু নহয়। অভিযোগ কৰিছে এতিয়া চাব, চবে পাৰ্চেণ্টেজৰ লাভৰ আশাত ইয়ালৈ আহিছে। এজ এ ময়ো এটা ইনভেষ্ট আছিল, মোৰো ইনভেষ্ট আছে, মই নিজে ইনভেষ্ট আছিল। ইয়াত টোটেলতটো ধৰক আমাৰ এতিয়া ছাৰসকলক আমি গোটেইখিনি ডাটা আমি দি দিছোঁ। ছাৰসকলে এপ্ৰক্স মোটামুটি ধৰক 1 CR ওপৰত আছে। যিমানখিনি ডাটা লাগে মই ছাৰসকলক গোটেইখিনি দিছোঁ। ছাৰসকলে ইনভেষ্টিগেশ্যন কৰি আছে, আৰু অলৰেডি মই নিজে পাণবজাৰ থানাত গৈছোঁ। মই কোটি টকা বুলি একদম গোটেই কোটি বুলি ক'ব নোৱাৰে। কোটি ইয়াত মোটামুটি ধৰক 1 কৰোৰৰ ওপৰত আছে, 2 কৰোৰৰ ওপৰত হ'ব চাগে। মোৰ লগত এমপ্লয় হিচাপে মই বিশ্বজিৎ বৰ্মন আৰু ভনিতা বৰ্মন। মই দীপাংকৰ বৰ্মন এজ এ মোৰ ঘৰৰ মানুহ হয়, মোৰ খুৰাৰ ল'ৰা হয়, কিন্তু মই ইয়াত সোমাইছোঁ হয়, কিন্তু মই ইয়াত অফিচিয়েলি ইয়াত মই নিজে বায়'ডাটা দি মই ইয়াত সোমাইছিলোঁ। কাৰণ মই বেলেগ কাম কৰিছিলোঁ, মই গৰুৰ ফাৰ্ম আছিল আগতে, কিন্তু বহুত লছ হৈছিলে, বিজনেছ বহুত কৰিছিলোঁ, মই বহুত লছ হৈছিল। লাষ্টত কি হ'ল, ইয়াত অফিচটো খুলিব বুলি ক'লে বায়'ডাটা মই জমা দিলোঁ, গুৱাহাটীত জমা দি ইয়াত মই কৰ্মৰত। ইয়াত মোক দৰমহা দিছিল 7,000 টকা। 7,000 টকা মোক দৰমহা দিছিল, কিন্তু 7,000 টকাত আজিকালি একোৱেই নহয়। কিন্তু মোৰ দেউতাৰ অসুখ, মোৰ দেউতা হয় লিভাৰ চিৰ'ছিছ হৈ আছে, নিয়ম কেয়াৰত আছিল। মই দূৰত যাব নোৱাৰোঁ, মোৰ মা নাই, দাদা আৰু মই। সেইকাৰণে 7,000 টকাৰে যদি একোৱেই নহয়, কিন্তু ইয়াত ওচৰত কৰি আছিলোঁ। আৰু 9টাৰ পৰা 6টালৈ ডিউটি হয়। ইয়াত লোকেশ্যন মাৰিব লাগে, আৰু ইয়াত এনেকুৱা হৈছিল যে ঘৰৰ মানুহ অলপ চাম, সেইটো কোনো একো নাছিলে। ইয়াত গোটেইখিনি শুনক, ইয়াত ভনিতা বৰ্মনে ধৰক ক্লাইণ্ট আহিছে, চেক হওক কেছ হওক আমি ৰাখিছোঁ এমপ্লয় হিচাপে, কিন্তু চব টকাখিনি চব কেছ চব চেক কাষ্টমাৰ আমি এমপ্লয়টো আমি কথা পাতিব লাগিব। কিন্তু সেই ক্লাইণ্টখিনি ধৰক আজি মই 1 বছৰ কৰ্মৰত ইয়াত, 7 বছৰ ৰানিং, কিন্তু মই কৰ্মৰত 1 বছৰ ইয়াত নলবাৰী ব্ৰাঞ্চত। মই আগতে কৰা নাছিলোঁ ট্ৰেডিঙৰ বিষয়ে, মই ইমান নাজানোৱে, মই নিজেও নকৰোঁ কিন্তু ইয়াত কৰি মই 1 বছৰত কৰিলোঁ, 1 বছৰ মই সোমালোঁ। ভনিতা বৰ্মন আৰু মই সোমাইছোঁ তাত, মই কৰ্মৰত হিচাপে কৰিছিলোঁ। ইয়াত যিখিনি ক্লাইণ্ট আহে আমাৰ ইয়াৰ পৰা একোৱেই নহয়, চব গুৱাহাটীৰ পৰা, গোটেইখিনি বস্তু গুৱাহাটীৰ পৰাই হয়। গুৱাহাটীৰ পৰা হ'লে আমি ইয়াত যিমান কেছ আহে চেক আমি গোটাই এক্সিছ বেংকত SBI জমা কৰোঁ। মই এমপ্লয় হিচাপে আছিলোঁ, নাই আমাৰ অকল এমপ্লয় বুলি দিছিল, ডেজিগনেশ্যন অকল এমপ্লয় হিচাপে দিছিল। কালেক্টৰ বুলি কোনো নাছিল, খালি জাষ্ট ইয়াৰ মোৰ কাম কি কালেক্টৰৰ কাম মোক কোনে কৰা বুলি মই শুনক, এমপ্লয় হিচাপে ধৰক ইয়াত ধৰক আহিলে মানুহে আহিলে এইটো কেনেকুৱা ছিষ্টেম হয়, ছিষ্টেমটো আমাক যিহেতু গুৱাহাটীৰ পৰা এখন শ্লিপ দিয়াই আছে, সেইমতে আমি বুজাই দিওঁ আৰু কওঁ আপোনালোকে নিজে ইচ্ছা কৰি নিজে থ'ব পাৰে। ইয়াত কোনো ধৰক টানি খচুৰি আনি থোৱা বস্তু নহয়। দীপাংকৰ বৰ্মনটো গত আছে, কাৰণ চাব গম পাইছোঁ বছ আছে, গম পাইছোঁ, কিন্তু চাব দীপাংকৰ বৰ্মনক মই লগ পাইছিলোঁ আমাৰ অহা দেৱালীত আহিছিলে। বাকী আমাৰ ঘৰুৱা সম্পৰ্ক আছে, কিন্তু অফিচিয়েলি মই তেখেতক বছ বুলি মাতিব লাগে, মোৰ নিজৰ লাজ লাগে, কিন্তু উপায় নাই কাম কৰি আছিলোঁ। শেষ যোগাযোগ আমাৰ ফোনত হোৱাই নাছিলে, দেৱালীৰ টাইমত আহিছিলে তেখেতসকলে, দেৱালীতে যে যোগাযোগ হৈছিলে। দীপনদাৰ মোৰ মতে চাব, মই চাব এই গাঁওখনত ধৰক বহুত মানুহ ইনভেষ্ট আছে, লগতে মোৰ নিজে ইনভেষ্ট আছে। আজি মই নিজে ভুক্তভোগী। 13.5 লাখ টকা মই খুলি কৈছোঁ, 13.5 লাখ টকা, কোনো লোকঢাক নাই, 4 লাখ টকা অলপকৈ জমা কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত মই নিজে ভুক্তভোগী। দীপাংকৰ মানে ঘূৰি আহিব লাগে। আৰু যদি মানে কি প্ৰশাসনক মই এইটো অনুৰোধ জনাওঁ, মই আজি যিমান ধৰক আজি 1 মাহ বন্ধ, মই ক'তো ওলাই যাব পৰা নাই, ক্লাইণ্টৰ কাৰণে ওলাই যাব পৰা নাই, মোৰ নিজৰো ভয় আছে। আৰু 7,000 টকা আজিলৈ কি একোৱেই নহয়, তথাপি সেইকাৰণে মই এইটো বিচাৰোঁ যে কি দীপাংকৰ বৰ্মনক মানে কি প্ৰশাসনে ওলাই আনক, আৰু যিখিনি মানুহ ইনভেষ্ট কৰিছিলে সেইখিনি মানুহ পইচাখিনি পাব লাগে। হয় চাব এতিয়া মোৰ খুৰাই ইনভেষ্ট কৰিছে, মই তেখেতক ক'ব নালাগে, কাৰণ খুৰা আমাৰ গোটেইখিনি যিহেতু তেওঁ মোৰ ভাইটি হয়, যে মোৰ বয়সৰ তলত। আজি 6 বছৰ ধৰক এটা অনুষ্ঠান চলি আছিল, 6 বছৰ ময়ো ইনভলভ নাছিলোঁ, মই ইনভেষ্ট কৰা নাছিলোঁ, 1 বছৰত মই ইনভেষ্ট কৰিছোঁ। সেই 6 বছৰ এই 1 বছৰ যিটো ইনভেষ্ট কৰিছোঁ মই, তেতিয়াই খুৰাহঁতে ইনভেষ্ট কৰিছিল, কিন্তু 6 বছৰ থাকোঁতে খুৰাহঁতে ইনভেষ্ট কৰা নাছিল, ময়ো ইনভেষ্ট কৰা নাছিলোঁ। কিন্তু ইয়াত সোমাই কিনে ময়ো ইনভেষ্ট কৰিছিলোঁ, কাষত মোৰ খুৰাহঁত বা যিখিনি গাঁৱৰ মানুহ চাব। এতিয়া মই কাম কৰিছোঁ, মোৰ গাঁৱৰ ঘৰ এইটো, এতিয়া মোৰ ঘৰ ইয়াতে, মই এমপ্লয় হিচাপে মই কাম কৰোঁ,
মই কৈছোঁ এনেকৈ কেনেকুৱা ছিষ্টেম হয় বোলে ছিষ্টেমবিলাক এনেকুৱা হয় মান্থলি 7% 30% সেনেকুৱা হয় সেইমতে তেখেতসকলক বিবেচনা কৰে আৰু চাব আজিকালি চাব বেংকত মানুহে পইচা নথয় ইণ্টাৰেষ্ট কম ইয়াত যিহেতু মান্থলি পইচা পাব 7% সেইটোৰ কাৰণে অভিয়াছলি মানুহখিনি টানি আহিব অধিক ধনৰ আশা আৰু এইটো নকওঁ মোৰো ভুল হৈছে আজি মই স্বীকাৰ কৰিছোঁ মই নিজে ইনভেষ্ট কৰিছিলোঁ কিন্তু আজিৰ সময়ত এতিয়া মোৰ 13.5 লাখ টকা পানীত পৰিছিল আৰু ঠিক মই আজি গোটেইখিনি কৰিলোঁ মই এইটো যে যিখিনি ডকুমেণ্টছ আছে মই ছাৰক দিলোঁ অলৰেডি মই পাণবজাৰ থানাত মই অলৰেডি গৈছোঁ মোক মাতিছিলে তাতেও গৈছোঁ আৰু মাতিব মই এইখিনি কওঁ 100% মোৰ পৰা ডিবিৰ কাৰণে যিমান সুধিব লগা আছে 100% মই পুলিচক সহায় কৰিম জব্দ আপোনাক ধৰক সেইখিনি মই নকওঁ ছাৰসকলে জব্দ কৰিছে যিখিনি অফিচিয়েলি কম্পিউটাৰ হওক বা কেছ মিচিং হওক আৰু অফিচিয়েলি ধৰক আমি যিবিলাক জমা কৰিছোঁ এক্সিছ SBIত জমা কৰিছোঁ ৰিচিপ্ট কপি বা ৰিটাৰ্ণ কপি যিবিলাক আছে আমি কোনো পেলাই দিয়া নাই ক্লাইণ্টে নিনিব নাই আমি ৰাখি থৈ দিছোঁ গোটেইখিনি আমি দি থৈছোঁ আৰু লাষ্টত মই এটাই কওঁ এইটো থ্ৰু দি যাতে ক্লাইণ্টখিনি মোক বেয়া নাপায় কাৰণ মই নিজে ভুক্তভোগী আজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ